এতিয়া বগীবিল পালোহি আমি। বহুত হৈ গ'ল, বহুত বাঢ়িছে দে সেইদিনাখন পুৰা পানী। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ঘৰলৈ যামগৈ। এতিয়া ৰাতিপুৱাৰ দৃশ্য হয় আৰু এতিয়া অকণমান ওলাই যাম। ভাস্কৰ দা, সুমিত আৰু জোন যাব লগত। এতিয়া বৰষুণো দি আছে অলপ অলপ চিপ চিপকৈ। ওলালোঁ ঘৰৰ পৰা। তাৰপিছতে কাকলিৰ মেকআপ আছিলে, তাইৰ ওচৰলৈও যাম আৰু কিবা এটা খাম বুলিও সোমালোঁ। অকল মাংস খাওঁ, অকল মাংস লাভাৰ, দুইটা একে মাংস লাভাৰ। এইটো চাগে এতিয়া অৱহেলিত হ'ব। এইটোৱে অৱহেলিত হ'ব। কাকলিও মেকআপৰ পৰা আহি পালেহি, আমি ওলাই আছিলোঁ যাবলৈ। আৰু এতিয়া ভাত পানী খাই ওলাইছোঁ আৰু বেছি দেৰি নকৰোঁ, 6টা বাজিলে। ঘৰ পাওঁতে 2টামান বাজিবই। আৰু ভণ্টি দুজনীও আহিলে আমাক আগবঢ়াবলৈ। আমি যাব ওলাইছোঁ আৰু বহুত ভাল লাগিলে ইয়ালৈ আহি। আৰু আমাৰ তালৈ যাব যাব দেই। তোমালোকো যাবা দেই। বাই বাই। তুমি যাবা বুলি আহিছিলো। বাই বাই। বস্তুটো বুজিছা নাই? তুমি পানী হৈছে, বহুত হৈ গ'ল, বহুত বাঢ়িছে দে সেইদিনাখন পুৰা পানী হৈছে, দেখিছেনে? পুৰা পানী জানো নহয়। বাপৰে স্পীড! মানুহৰ ঘৰবোৰ চব বাৰীত সোমাইছে পানী। এইফালে 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 ব্ৰহ্মপুত্ৰখন এইফালে আছে ন? একো নাই একো নাই একো নাই, গাড়ী গৈ আছে মানে। এইফালে পানী হৈ যায় আকৌ, এইফালে কিমান। আমি বৰ্তমান ধেমাজি পাইছোহি। ক'ত পাইছোহি? এইখনে ধেমাজি গৈ আছো এতিয়া। মোৰ ফোনত এতিয়া আমি বগীবিল পাইছোহি। এতিয়া 12:30 বাজিছে। পুৰা নিজান হৈ আছে। আগত ডাম্পাৰ এখন গৈ আছে, টেংকাৰ। টেংকাৰ। তাৰপৰাই তেল লৈ লওঁ নি? পুৰা নিজান এতিয়া। এইফালে একো নেদেখে, এইফালে একো নেদেখে। গৈ আছো অকণমান নামিছো বাহিৰত। ৰাতিৰ পৰিৱেশটো অলপ দেখাই দিছো। এতিয়া বগীবিল পালোহি আমি। আৰু এফালে আপোনাৰ ইহঁতে অকণমান ফটোশ্বুট কৰি আছে। এয়া ৰাতিৰ পৰিৱেশ বগীবিলৰ। বৰ্তমান ডিব্ৰুগড় পালোহি। এটা কি বুলি কয়? চুকাফা। আমি চুকাফা পাইছো এতিয়া। বহুত সোনকালে পোৱা যেন লাগিছে। সোনকালে পোৱা দিছো। ৰাস্তা খালি আছে। গম পোৱা নাই? এতিয়া আমি গাড়ীয়ে পোৱা নাই বুলি ক'ব পাৰি। পুৰা আন্ধাৰ আৰু পুৰা। ইয়াত মাজতে চাবই লৈছিলে নহয়। ডিব্ৰুগড়ৰ লেপেট কটা গেছ কেকাৰ। মানে এইটো তোমাৰ হেৰি আকৌ, এই তোমালোকৰ যে ওলাই থাকে সেইটো হয়নে? আৰু অসমত এতিয়া বৰ্তমান বানপানী হৈ আছে। আৰু এতিয়া আমি শিৱসাগৰ পালোহি। শিৱসাগৰৰ ৰাস্তাতে এইফালে মানুহবিলাকে শিবিৰ লৈ শুই আছে। দেখিও বেয়াও লাগিছে, উপায় নাই, কি কৰিব আৰু মানুহবিলাকে। বানপানী হৈ আছে যিহেতু। আৰু অসমৰ ৰাইজক আহ্বান কৰিছোঁ যে এইবিলাক মানুহক সহায় কৰক আপোনালোকে। সেয়া আপোনালোকক জনাই দিলোঁ আৰু।
উঠি গ'লা মানুহবোৰ ইয়াৰ পৰা ভালে লাগে আছে ইয়াত এতিয়া আমি খাবলৈ সোমাইছোঁ কেইটা বাজিছে ৰৈ দিছোঁ এতিয়া বাজিছে 1:30 দেখিলে এখেত টোপনি গ'ল আমি এতিয়া যোৰহাট পালোহি ভোগদৈ পাইছোহি আৰু এতিয়া চব বন্ধ গড়ালি পালোহি এতিয়া তাৰপিছতে আপোনাৰ এয়া বাছ কৰি চলাই আছে আৰু এইফালে এয়া কণী ক'বই নোৱাৰে এতিয়া আপোনাৰ সময় হৈ গ'ল 2:32 আৰু আধা ঘণ্টাৰ ভিতৰত ঘৰ পাই যাম ঠিক আছে এতিয়া ঘৰ গৈ লগ পাই আছোঁ ফাইনেলি আমি তিতাবৰ পালোহি দেই ফাইনেলি তিতাবৰ পালোহি আৰু আমি ফাইনেলি ঘৰ পালোহি এতিয়া বাজিছে 3:30 মানে অকণমান টাইম হ'ল আৰু 10 মিনিটমান হ'ল ফ্ৰেছ হৈ আহিলোঁ আৰু মই ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আকৌ তো আজিলৈ বাই বাই